আপোনাৰ ঘৰত থকা কলজোপা বা কলগছৰ পৰিচৰ্যা কৰে নেকি? যদি পৰিচৰ্যা নকৰে তেতিয়াহ'লে আপোনাৰ আশা কৰা ধৰণে সেই কলডিল আপোনাৰ ফলন নহ'ব পাৰে। তো সময়ে সময়ে যেতিয়া কলগছৰ বয়স 6 মাহ বা 6 মাহতকৈ কম হ'ব, তেতিয়া কলডিল ওলোৱাৰ সময় হ'ব, তেতিয়া আপুনি কলগছ যিমান কেইটা আছে তাতে ইউৰিয়া সাৰ 200 গ্ৰাম, DAP, সুপাৰ ফছফেট একেলগে মিক্স কৰি আপুনি দিব পাৰে। গৰুৰ গোবৰো দিব পাৰে, কিন্তু গৰুৰ গোবৰ দিলে হয় কি, যদি দীৰ্ঘ সময় বৰষুণ থাকে তেতিয়াহ'লে কলগছৰ গুৰিত কেঁচু লাগিব পাৰে। যেতিয়া কলডিল ওলাব তেতিয়া আপুনি অকণমান কীটনাশক ব্যৱহাৰ কৰিলে ভাল হয়। নহ'লে আপোনাৰ কলডিলত মহ পৰিব পাৰে বা অন্যান্য মহজাতীয় কীট পতংগ লাগি পেলাই আপোনাৰ কলৰ ওপৰৰ ছাল নষ্ট কৰিব পাৰে। গতিকে এইটো যদি দিয়া হয় তেতিয়াহ'লে, কীটনাশক যদি দিয়া হয় তেতিয়াহ'লে কলৰ বাকলি একদম মসৃণ থাকিব, দেখাত বেয়া নেদেখিম, আৰু কলৰ যি স্বাদ সেইটো ভাল থাকিব। আৰু কলগছৰ গুৰিত আপুনি যদি 5টা 6টাকৈ পুলি ওলায়, তাৰে আটাইতকৈ বেছি স্বাস্থ্যৱান পুলিটো ৰাখি বাকী পুলিবিলাক কাটি দিয়া হ'লে ভাল। নহ'লে বেছি পুলি হ'লে কোনোবা এটা পুলিৰ ৰোগীয়া হ'ব, বেমাৰী হ'ব, তেতিয়াহ'লে এই বেমাৰটো অন্য কলগছলৈ বিয়পিব পাৰে। গতিকে নিজৰ কলগছত অকণমান যতন ল'লে আপুনি কলৰ আশা কৰা ধৰণে ফলন পাব আৰু সুস্বাদু কল পাব। বজাৰত দিয়া কলবিলাকত আপোনাৰ কাৰ্পেট ব্যৱহাৰ কৰা হয়। এইটো যে কল পকোৱা কল আমি খাব নালাগে। গতিকে যাৰ ঘৰত অকণমান ঠাই আছে, সেই ঠাইত যদি এজোপা কলগছ ৰুই দিয়ে তেতিয়াহ'লে আপুনি আৰু 10 বছৰে বেলেগ কৰিব নালাগে, তাৰে পৰাই হৈ থাকিব, উৎপাদন হৈ থাকিব। কিন্তু মাজে মাজে আপুনি তাতে পৰিচৰ্যা কৰিব লাগিব। অকণমান গোবৰ সাৰ আপুনি 3 ফুট নহ'লে 2.5 ফুট দূৰত সৰু এটা 1-1.5 ফুটমান দ গাঁত এটা খান্দি তাতে শুকান গোবৰ দিব পাৰিব। আৰু কলগছৰ গুৰিত অকণমান মাটি দিয়া হ'লে ভাল হয়। সেই মাটিৰ লগত আপোনাৰ 20% 30% দিব লাগে। কিন্তু এইটো দিনত যিহেতু বৰষুণ পৰিব, সেয়ে আপুনি 30% নহয়, শতকৰা 20% গোবৰ আৰু 80% মাটি একেলগে মিক্স কৰি দুদিনমান ৰখাৰ পিছত তাতে অকণমান ইউৰিয়া সাৰ 10 গ্ৰাম এনেকৈ DAP, ইউৰিয়া, সুপাৰ ফছফেট আদি দিব পাৰে। ফলন